টাইমছ ইন 24 আৰু অসম ডিজিটেল মিডিয়া ইউনিয়নৰ সহযোগত আয়োজিত হোৱা টাইমছ ইন 24ৰ তৃতীয় বাৰ্ষিক অনুষ্ঠানৰ সফল সামৰণি যোৱা 22 তাৰিখ ৰবিবাৰে ধুবুৰী জিলাৰ বিলাসীপাৰা প্ৰতিমা পাণ্ডে বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় আড়ম্বৰপূৰ্ণ তৃতীয় বাৰ্ষিক অনুষ্ঠানখনি। উক্ত অনুষ্ঠানত বহুকেইজন খ্যাতনামা ব্যক্তি, সাহিত্যিক, সাংবাদিক, নাট্যকাৰ, বলিউডৰ তাৰকা উপস্থিত থকাৰ উপৰিও সমাজৰ আদৰণীয় গণ্য মান্য প্ৰাক্তন বিধায়ক, সমাজসেৱক, শিক্ষক শিক্ষয়িত্ৰীও উপস্থিত থাকে। টাইমছ ইন 24 অনুষ্ঠানত পুৰণি শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, শিল্পী, খেলুৱৈ সমাজসেৱক, সাংবাদিক, নাট্যকাৰ, বলিউডৰ তাৰকাক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁলোকক একোখনকৈ মানপত্ৰ আগবঢ়োৱা হয়। উক্ত অনুষ্ঠানত বহুকেইজন নেতাই উদগনিমূলক ভাষণেৰে তৃতীয় বৰ্ষৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ টাইমছ ইন 24ৰ লগতে অসম ডিজিটেল মিডিয়া ইউনিয়নৰ গুৱাহাটীৰ উত্তৰোত্তৰ কামনা কৰি CMD মুছলিম উদ্দিন মণ্ডল আৰু অসম ডিজিটেল মিডিয়া ইউনিয়নৰ বৰ্তমানৰ সভাপতি ডক্টৰ সৰ্বানন্দ শৰ্মাক উৎসাহী ভাষণেৰে আদৰণি জনায়। উক্ত অনুষ্ঠানত অসমৰ সাংস্কৃতিক গোৱালপৰীয়া জনগোষ্ঠীয় নৃত্যৰে আগবঢ়াই লৈ যায় অসম ডিজিটেল মিডিয়া ইউনিয়নৰ সভাপতি ডক্টৰ সৰ্বানন্দ শৰ্মা আৰু ফেশ্বন ডিজাইনাৰ, মেনেজমেণ্ট অৰ্গেনাইজাৰ নিশা ভাস্কৰক। অসম ডিজিটেল মিডিয়া ইউনিয়নৰ সহযোগত আয়োজিত হোৱা সভাখনত শদিয়াৰ পৰা ধুবুৰীলৈ জনসাধাৰণৰ সোঁত বয়। চন্তিল দাস, হেমন্ত কোঁৱৰ, লোহিত চন্দ্ৰ চৰকাৰ, সুদেৱ চন্দ্ৰ দাস আৰু মিক্স ডলি দাসকে আদি কৰি সংগঠনৰ মঞ্চত এক বিশেষ আলোড়নৰ সৃষ্টি কৰে টাইমছ ইন 24ত। উক্ত অনুষ্ঠানতে ডক্টৰ সৰ্বানন্দ শৰ্মা প্ৰধান উপদেষ্টা আৰু নিশা ভাস্কৰক সাংস্কৃতিক সম্পাদিকাৰ দায়িত্ব অৰ্পণ কৰে টাইমছ ইন 24 CMD মুছলিম উদ্দিন মণ্ডলে। উক্ত অনুষ্ঠানত দুয়োগৰাকী ব্যক্তিয়ে দায়িত্ব পালন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। আজি আমাৰ টাইমছ ইন 24ৰ তৃতীয় বৰ্ষপূৰ্তি পালন হ'ল বিলাসীপাৰাত প্ৰতিমা পাণ্ডে প্ৰেক্ষাগৃহত। আমাৰ এই প্ৰগ্ৰামত মুখ্য অতিথি হিচাপে অসম ডিজিটেল মিডিয়াৰ সন্মানীয় সভাপতি ডক্টৰ সৰ্বানন্দ শৰ্মা ছাৰে, আমাৰ লগতে নিশা ভাস্কৰ আৰু বহুতো গণ্যমান্য অতিথি আহিছিল। আমাৰ আজিৰ এই উদ্দেশ্যটো আছিল যে আমি সেই ভিতৰুৱা অঞ্চলত পৰি থকা যিখিনি বেকগ্ৰাউণ্ডত প্ৰতিভা থকা ব্যক্তি, যেনে কৃষক, শিল্পী, নৃত্যশিল্পী, শিক্ষক, ছাত্ৰ, চিকিৎসক, সমাজসেৱক, ব্যৱসায়ী, খেলুৱৈয়ে বিভিন্ন প্ৰতিভা থকা ব্যক্তিখিনিক আমি আজি টাইমছ ইন 24 গোষ্ঠীয়ে আমি বিশেষ বঁটা আগবঢ়ালোঁ আৰু কিছু বঁটা আমাৰ মাজত হয়তো এবচেণ্ট থাকিলে সেইখিনি আমি 10-15 দিনৰ ভিতৰত বাকী কাৰ্যসূচীখিনি আমি বিলাসীপাৰা যিকোনো এখন এলেকাত আমাৰ বিশেষকৈ শিল্পী আৰু সাংবাদিকসকল আৰু 2-4জন শিক্ষক, ছাত্ৰ আৰু কৃষক আমাৰ এবচেণ্ট থাকিল, সেইখিনি আমি সন্মুখত এসপ্তাহ 10 দিনৰ ভিতৰত আমি দিম। আশা কৰোঁ যিসকল ব্যক্তিক আমি বঁটা দিছোঁ সেই বঁটাখিনি সেই ব্যক্তিসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে অনাগত দিনত ইয়াতকৈ বেছি আমি বঁটা দিব পাৰোঁ। এতিয়া ইয়াৰে আমি সেই ব্যক্তিসকলক আমি সমাজত ভাল কাম কৰিব বুলি আমি সিহঁতক ধন্যবাদ দিওঁ। আহি আমি নথৈ আনন্দিত। এখেতে যিহেতুকে এটা বহুত কষ্টৰ মাজেৰে তেখেতে যিখিনি কৰিছে, এই কষ্টখিনিক তেখেতে যাতে সামৰ্থ্য হৈছে বুলি মোৰ মনে কয়। গতিকে তেখেতে আপোনালোকৰ যিখিনি সহযোগ, আপোনালোকে যিখিনি কৰিছে তেখেতৰ কাৰণে, সেইখিনি আমি নথৈ আনন্দিত আৰু আপোনালোকৰ সহযোগ আমাক সদায় লাগিব। আপোনালোক আমাৰ মাজত সদায় থাকিব। পৰ্টেল চেনেল আৰু ডিজিটেল চেনেলৰ অনুষ্ঠান আছিলে। ইয়াতে আজি তৃতীয় বাৰ্ষিক অনুষ্ঠান নিউজ 24 টাইমছ ইন 24ৰ আজি তৃতীয় বাৰ্ষিক অনুষ্ঠান। ইয়াতে আমাক আমন্ত্ৰণ জনাইছিলে, আমি আহিছোঁ আৰু তেখেতে যি হিচাপে অনুষ্ঠানটো গ্ৰহণ দিছে, মানে কৰিছে, তেখেতক অশেষ ধন্যবাদ দিছোঁ। তেখেতে বিভিন্ন ঠাইত পৰি থকা গাঁৱৰ পৰা শিল্পী, নৃত্যশিল্পী, নাট্যকাৰ, সাংবাদিক, ডক্তৰ, শিক্ষক সকলোকে মাতি আনি তেখেতে যিখিনি সন্মান জনাইছে, তেখেত বহুত আদৰণীয় হিচাপে গণ্য কৰিছোঁ। ময়ো গণ্য কৰিছোঁ আৰু ৰাইজেও গণ্য কৰিছে। গতিকে তেখেত যথেষ্ট আছে। ধুবুৰীবাসী ৰাইজৰ তথা বিলাসীপাৰা ৰাইজৰ সঁহাৰি যথেষ্ট পাইছোঁ, তাৰ বাবে ধন্যবাদ।
টাইম 24 আৰু থেংক ইউ হেমন্ত ছাৰ থেংক ইউ ফৰ ইনভাইটিং মি লাইক ভেৰি গ্ৰেটফুল আৰু চবৰে মানে বহুত ধুনীয়াকৈ আজি ইমান ধুনীয়াকৈ এটা অনুষ্ঠান দিলে দাদাই আমাক আৰু ইমান ধুনীয়া বঁটা প্ৰদান কৰিলে খুবেই ভাল লাগিছে যাতে বহুত টেলেণ্ট মই দেখিলোঁ আজি বহুত গান গাইছে নাচিছে আৰু বহুত ছ'চিয়েল ৱৰ্কাৰো দেখিলোঁ মই যিহেতু আমি গুৱাহাটীত মই বহুত কম দেখিছোঁ এনেকুৱা আৰু আমি গুৱাহাটীৰ পৰা ইয়াতে আহিছোঁ আৰু ইয়াতে ইমান ধুনীয়া এটা পৰিৱেশ চাই খুবেই ভাল লাগিছে আৰু গোটেই যিমান ইয়াতে কাৰ্যকৰ্তা আছে ধুনীয়াকৈ বস্তুবোৰ মেনেজ কৰি আৰু থেংক ইউ ছ' মাছ ইমান মৰম দিবৰ কাৰণে থেংক ইউ যাতে আগতেও আমি আহি থাকোঁ থেংক ইউ